Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 এডমিট কাৰ্ড যেহেতু অলৰেডি ৰিলিজ কৰিলে যোৱাকালি সো আপোনালোকে এডমিট কাৰ্ড সোনকালে ডাউনলোড কৰি ল'ব আৰু বেছি লেট কৰি নাথাকিব কাৰণ কেতিয়াবা ৱেবছাইটৰ প্ৰবলেম থাকে পিছত যতে প্ৰবলেম ফেস নকৰে সো যিমান সোনকালে ডাউনলোড কৰিব পাৰে হিমানে ভাল কাৰণ পিছত যদি কিবা আপোনালোকৰ এডমিট কাৰ্ডত যদি কিবা ভুল হয় বা কিবা তেনেকুৱা কিবা আহে তেতিয়া হলে APSC অৱগত কৰিব কাৰণে টাইম পাব নহলে পৰীক্ষাৰ একেবাৰে মুৰামুৰি সময়ত আপোনালোকৰো টাইম নাথাকিব আৰু APSC ৰ ফালৰ পৰা ফিডবেক পাবলৈ দিগদাৰ হ'ব সো হেতু কাৰণে যিমান পাৰে সোনকালে ডাউনলোড কৰি ল'ব এডমিট কাৰ্ড পৰীক্ষালে টাইম আছে বুলি আপোনালোকে ডাউনলোড নকৰাকে নাথাকিব আৰু লগতে এডমিট কাৰ্ড ডাউনলোড কৰা টাইমত আপোনালোকে ইয়াতে এনেকে ওলাব এটা পৰ্টেলটোত আপোনালোকে ইয়াতে দেখিছে প্ৰথম পেজটো মই দেখালোই ইয়াতে latest updates ulai thakibo apsc.neet.in download e-admission certificate for the combined committee main examination 2023 tar bisot apnaloke tate click korile mane yate download admit card boli yate examination naam to choose kori pelai application number ba rule number to apnalokor maribo laibo jonto apnalokor list of candidates pai jabo ba preliminary rule number eketai thake jehetu gutei tu eta combined examination hoy prelims means so preliminary logot rule number to ekei thake so yate rule number to ভৰাব তাৰ পিছত ডেট অফ বাৰ্থ ইয়াতে যোনটো ফৰমেট দিয়া আছে হেতু ফৰমেটতে ভৰাব কাৰণ বেলেগ ফৰমেট ইউজ কৰিলে নহব সব ডেট প্ৰথমতে দিছে স্ল্যাশ দিছে মান্থ দিছে ইয়াৰ দিছে ঠিক আছে স্ল্যাশৰ জায়গাত আপোনালোকে যদি ফুল ষ্টপ দি থাকে তেতিয়া হলে কিন্তু ইয়াতে ইনভ্যালিড দেখাব এডমিট কাৰ্ড ডাউনলোড নহব সো হেতু কাৰণে ইয়াতে যোনটো ফৰমেট ইয়াতে দেখুৱাইছে সো হেতু ফৰমেটতে ডেটটো ভৰাব তাৰপিছত প্ৰিন্ট এডমিট কাৰ্ড ক্লিক কৰিব আৰু প্ৰিন্ট এডমিট কাৰ্ড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডৰ এখন PDF ফৰ্ম ডাউনলোড হৈ যাব নিজৰ ফোনতে হক ট্যাবলেটতে হক ল্যাপটপতে হক যতে কৰি আছে ডেস্কটপে হক যিকোনো এনেকুৱা স্মাৰ্টফোন বা কি বুলি কয় কম্পিউটাৰ সো ডাউনলোড হৈ যাব হৈ যোৱাৰ পিছত আপোনালোকে হেখন প্ৰিন্ট আউট কৰি উলিয়াই ল'ব আৰু যেতিয়া সুবিধা পায় আৰু লগতে ইয়াতে কথাটো হ'ল যে তলত এটা ৰেড কালাৰ দেখিছে ডেট অফ বাৰ্থ শুড বি এজ পাৰ এপ্লিকেশন ঠিক আছে এপ্লিকেশনত আপোনালোকৰ ডেট অফ বাৰ্থ যোনটো আছে হেতুৱে ভৰাব কিবা কিবি ভুলকে ভৰাই নাথাকিব ভুলকে ভৰালে হয়তো ডাউনলোড নহব ঠিক আছে সো এইখিনি হ'ল এতিয়া আহি গলো ইম্পৰ্টেন্ট ইনস্ট্ৰাকশনছ সমূহৰ কথা মই এবাৰ আপোনালোকক কৈ দিছো ইয়াতে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশনছ কি হয় মেইনছৰ কাৰণে সো ইয়াতে দেখিছে কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 ইনস্ট্ৰাকশনছ টু ক্যান্ডিডেটস সো ইনস্ট্ৰাকশনছ সমূহ মই অসমীয়া সহজ সৰল ভাষাত এবাৰ কৈ দিছো আপোনালোকে কোনবাই যদি বুজি পোৱা নাই সো ইনস্ট্ৰাকশনছ খিনি বহুত বেছি ইম্পৰ্টেন্ট হয় যেতিয়া এটা পৰীক্ষা দিব যায় ইনস্ট্ৰাকশনছ খিনি ফলো কৰিব লগিয়া হয় আৰু APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনত তেনেকুৱা ধৰণৰ ইনস্ট্ৰাকশনছ বহুত ষ্ট্ৰিক্ট ইনস্ট্ৰাকশনছ থাকে সো হেখিনি ফলো কৰাটো ইম্পৰ্টেন্ট নহলে তাতে গৈ পেলাই আপোনালোকক ক্যান্ডিডেটছৰ কেতিয়াবা ৰিজেক্টও হৈ যাব পাৰে সো হেতু কাৰণে এখিনি শুনি লওক কি কৈছো Point number 1 instructions to candidates. Point number 1 the candidates must bring the e-admission certificate printout along with original photo identity card in each session to secure admission to the examination hall. The e-admission certificate must be preserved till declaration of the final result of the CC 2023. Photo identity card includes PAN card, driving license, passport, voter ID, Aadhaar card. Photo IDs issued by government departments, PSUs, educational institutions ঠিক আছে তো আপোনালোকে পৰীক্ষা যেতিয়া দিবলৈ যাব তেতিয়া হলে e-admission certificate প্ৰিন্ট আউট কপি এখন লৈ যাব লগতে অৰিজিনাল ফটো আইডেন্টিটি কাৰ্ড এখন আপোনালোকে লৈ যাব ফটো আইডেন্টিটি কাৰ্ড মানে ইয়াতে বোল্ড লেটাৰছত আপোনালোকক কৈ দিছে যে পান কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি আধাৰ কাৰ্ড ফটো আইডিস ঠিক আছে যিকোনো ইয়াৰ ভিতৰত কিবা এখন লৈ যাব পান কাৰ্ডখন একেবাৰে বেছি ভাল হয় আৰু পেন কাৰ্ডখন লৈ গলে হ'ল যত আপোনালোকৰ ফটো থাকে নামটো থাকে সিগনেচাৰ থাকে ঠিক আছে সো ডেট অফ বাৰ্থ থাকে সো এইখনি বস্তু লৈ যাব আৰু e-admission certificate যোনখন মেইনছৰ e-admission certificate আছে হেখন আপোনালোকে পৰীক্ষাৰ ফাইনাল ৰিজাল্টছৰ লগে আপোনালোকে প্ৰিজাৰ্ভ কৰি ৰাখিব কাৰণ তাতে এক্সামিনাৰৰ সহি থাকে প্ৰত্যেকটো সেশনতে টোটাল 6খন পেপাৰতে বেলেগকে সহি থাকে গুটে মেইনছৰ এডমিট কাৰ্ডখন আপোনালোকে দেখিছে হে এডমিট কাৰ্ডখন কিন্তু ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকৰ গৈ পেলাই ইন্টাৰভিউ সেশনত হেখন বিচাৰেগে ঠিক আছে হেখন যদি আপোনালোকে প্ৰডিউস কৰিব নোৱাৰে তেতিয়া হলে অলপ প্ৰবলেম হ'ব পাৰে সো হেতু কাৰণে আপোনালোকে এই যোনখন মেইনছৰ এডমিট কাৰ্ড আছে হেখন ভালকে প্ৰিজাৰ্ভ কৰি ৰাখিব যেতিয়ালৈকে ফাইনাল ৰিজাল্ট ডিক্লেয়াৰ নহয় কোনবাই যদি মেইনছ ক্লিয়াৰ কৰিব নোৱাৰে তেতিয়া হলে একো কথা নাই কিন্তু কোনবাই যদি মেইনছ ক্লিয়াৰ কৰে তেতিয়া হলে কিন্তু হেখন ইন্টাৰভিউত যেতিয়া যাব তাৰ ইন্টাৰভিউ আগদিনাখন পাৰ্সোনাল ইন্টাৰভিউ আগদিনাখন ডকুমেন্ট ভেৰিফিকেশন হয় তাতে কিন্তু এই এডমিট কাৰ্ডখন তেওঁলোকে চেক কৰে ঠিক আছে সো এইখন বহুত ইম্পৰ্টেন্ট বা চাকৰি পোৱাৰ পিছতো আকৌ ডকুমেন্ট ভেৰিফিকেশন হলে এডমিট কাৰ্ডখন তেওঁলোকে এবাৰ চাব বিচাৰে সো আপোনালোকে পৰীক্ষা দিছিল না নাই সো হেতু কাৰণে ইয়াতে এডমিট কাৰ্ডখন আপোনালোকে চাব 6খন পেপাৰৰ কাৰণে সহি থাকিব এক্সামিনাৰ সো হেখিনি বস্তু ইম্পৰ্টেন্ট সো প্ৰিজাৰ্ভ কৰি ৰাখিব সো এটো বস্তু ভুল নকৰিব আৰু 2 নম্বৰটো হ'ল ক্যান্ডিডেট মাস্ট ৰিচ দি এক্সামিনেশন ভেন্যু 2 hours before the prescribed time of commencement of the examination for fixing ঠিক আছে সো ইয়াতে 2 ঘণ্টাৰ আগতে
কি বুলি কয় আপোনালোকৰ ইয়াতে ৰিপৰ্টিং টাইম থাকে কিন্তু 2 ঘণ্টাৰ আগতে নাপালেও হয়গৈ খালি কথাটো ইয়াত যে এটা ৰিপৰ্টিং টাইম দিয়ে সেইটো এইটো কাৰণে যে আপোনালোকৰ যদি কাৰোবাৰ যদি চেণ্টাৰ অলপ দূৰত পৰিছে নিজে থকা লোকেশ্যনৰ পৰা আৰু যদি আপোনালোকৰ কেনেবাকৈ যদি ট্ৰেফিক জাম হয় বা কিবা বেলেগ প্ৰব্লেম হয় ৰোড ব্লক হয় তেতিয়াহ'লে আপোনালোকে হয়তো পৰীক্ষা টাইমত নাপাব পাৰে সেইটো কাৰণে 2 ঘণ্টাৰ আগত বুলি কয় কিন্তু আপোনালোকে আৰু নিজৰ সুবিধামতে সেইটো কৰি ল'ব সেইটোত মই একো নকওঁ আপোনালোকে নিজৰ সুবিধামতে পৰীক্ষাৰ হলত পাব লাগে আধা ঘণ্টাৰ আগত পালেও হয় খালি কথাটো হ'ল যে যিহেতু কি বুলি কয় এইবোৰ কিছুমান প্ৰব্লেমছ হ'ব পাৰে পৰীক্ষাৰ আগমুহূৰ্তত সেইখিনি যাতে ৰিস্ক নাথাকে সেইটো কাৰণে 2 ঘণ্টাৰ আগত কি বুলি কয় ৰিপৰ্টিং টাইমটো দিয়ে এনেকুৱা নহয় যে আপোনালোকে তাতে পোৱাৰ লগে লগে আপোনালোকক সোমাব দিব আপোনাৰ পৰীক্ষাৰ হলৰ গেট সদায় আধা ঘণ্টাৰ আগত খুলি দিয়ে চ' সেইটো কাৰণে বহুত আগতে পায়ো লাভ নাই কিন্তু তথাপিতো আপোনালোকৰ নিজৰ সুবিধামতে গৈ পাবগৈ চ' ডেট যাতে একো ৰিস্ক নাথাকে আৰু 3 নম্বৰটো হ'ল কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল 30 মিনিটছ বিফৰ দি প্ৰেছক্ৰাইব টাইম ফৰ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন এণ্ড শুড টেক হিজ আৰ চিট এজ পাৰ এজাইন ৰোল নাম্বাৰ চ' 30 মিনিটছৰ আগতে পৰীক্ষা ষ্টাৰ্ট হোৱা 30 মিনিটছৰ আগতে আপোনালোকৰ এক্সামিনেশ্যন হলত আপোনালোকৰ এণ্ট্ৰি দিব আৰু নিজৰ ৰোল নাম্বাৰ অনুসৰি আপোনালোকে নিজৰ চিট ল'ব লাগিব 4 নম্বৰটো হ'ল নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল আফটাৰ 20 মিনিটছ অফ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন ঠিক আছে চ' আপোনালোকৰ এক্সামৰ টাইমিং যদি ফাৰ্ষ্ট ছাপ'জ যদি 9টাৰ পৰা 12টালৈকে থাকে তেতিয়াহ'লে 9টা বজাৰ 9:20লৈকে আপোনালোকক সোমাব দিব 9:20লৈকে সোমাব দিব 20 মিনিটতকৈ যদি কাৰোবাৰ কোনোবা যদি দেৰিকৈ পাইছেগৈ তেতিয়াহ'লে আপোনালোকক পৰীক্ষাত সোমাব নিদিয়ে চ' পৰীক্ষা দিবই নোৱাৰিব চ' সেইটো কাৰণে এইখিনি বস্তু মেইনটেইন কৰিব আৰু 5 নম্বৰটো হ'ল এইটো ইম্পৰ্টেণ্ট হয় কেণ্ডিডেট ফাউণ্ড ইন পজিশ্যন অফ মোবাইল ফোন স্মাৰ্ট ডিজিটেল ৱাচ হেণ্ড বেঞ্চ ইলেক্ট্ৰনিক পেন স্কেনাৰ কেলকুলেটৰ টেক্সুৱেল মেটেৰিয়েল printed or written Bluetooth devices, camera, earphones or any other such electronic gadgets devices inside the examination hall will be deemed to have been using unfair means and will be disqualified and his candidature will be cancelled for the entire examination. So এইখিনি বস্তু আপোনালোকে স্মাৰ্ট ডিজিটেল ৱাচ এইবোৰ বস্তু লৈ নাযাব মোবাইল ফোনছ স্কেনাৰ কেলকুলেটৰ ঠিক আছে এইবোৰ বস্তু APSC পৰীক্ষাত এলাউড নহয় ইয়াৰ ভিতৰত যিকোনো এটা বস্তু যদি আপোনালোকৰ তাতে পায় চ' আপোনালোকে পাছত আৰু একো কমপ্লেইন কৰি লাভ নাই যে মই ইউজ কৰা নাই বা হেৰি কৰা নাই আপোনালোকৰ বেগ চেকিং কৰোঁতে গেটৰ মুখতো যদি এইটো বস্তু ধৰে তেতিয়াহ'লে লগে লগে ডিছকুৱালিফাই দিব তাতে থকা চিকিউৰিটি পাৰ্চনে আপোনালোকক ঘৰলৈ পঠিয়াই দিব তাৰপিছত আপোনালোকে যিহেতু ইয়াতে ইনষ্ট্ৰাকশ্যন দিছে কোৰ্টত গৈ পেলাই আপোনালোকে একো প্ৰুফ কৰিব নোৱাৰিব চ' APSC ইয়াতে ৱেইটেজ থাকিব চ' সেইটো কাৰণে এইবোৰ বস্তু নকৰিবই যিখিনিৰ পৰা আপোনালোকৰ হাৰ্ম হ'ব পাৰে ঠিক আছে চ' এইবোৰ বস্তু মনত ৰাখিব 6 নম্বৰটো হ'ল কেণ্ডিডেটছ আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড টু ব্ৰিং এনি বেগছ অৰ বিলংগিংছ টু দি এক্সামিনেশ্যন ভেনু দ্য কমিশ্যন শ্বেল নট বি ৰেছপন্সিবল ফৰ ছেফ কাষ্টডি অফ মোবাইল ফোনছ অৰ এনি আদাৰ বিলংগিংছ অফ কেণ্ডিডেটছ এণ্ড এজ ছাচ উইল হেভ ন' লাইবিলিটি ইন কেছ অফ লছ অৰ ডেমেজ ঠিক আছে চ' ইয়াতে কৈছে কেণ্ডিডেটসকলক বেগছ বা কিবা বিলংগিংছ এক্সামিনেশ্যন হল ভেনুলৈ আনিবলৈ মানা কৰিছে আৰু কমিশ্যনখনে ইয়াতে কোনো ৰেছপন্সিবল ছেফ কাষ্টডিৰ কোনো ৰেছপন্সিবিলিটি নলয় মোবাইল ফোন বা অন্য বিলংগিংছৰ কেণ্ডিডেটছৰ নিজৰ ৰিক্সতে ৰাখিব পাৰে বেগছ আৰু বিলংগিংছ নিদিয়াকৈ পচিবল নহয় আপোনালোকে ৰাখি যাব পাৰিব কেম্পাছৰ ভিতৰতে ৰাখিব পাৰিব কিন্তু হেৰালে মেৰিলে কমিশ্যন ইয়াৰ লগত লাইবেল নহয় বা কমিশ্যনে ইয়াত আপোনালোকৰ লছটো মেক আপ নকৰিব পিছত চ' সেইটো নিজৰ ৰিক্সত নিজে নিব পাৰিব আৰু সেইটোৱে কৈছে 7 নম্বৰটো হ'ল Candidates should paste a recent and clear passport size photo above the scanned photograph of the candidate in the e-admission certificate and sign on the pasted photograph in such a way that a part of the signature is on the photograph and a part is on the e-admission certificate. The candidate will also put his full signature at the bottom of the e-admission certificate in the space provided in presence of the invigilator in each session of the examination. ঠিক আছে ক্যান্ডিডেটস সকলে নিজৰ এডমিট কাৰ্ডৰ যোনখন প্ৰিন্টেড ফটো আহিছে তাৰ ওচৰতে স্ক্যান যোনখন ফটোগ্ৰাফ তাতে থাকে তাৰ ওপৰতে এখন পাছপোৰ্ট সাইজ ক্লিয়াৰ ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এখন তাতে পেষ্ট কৰিব লাগিব আৰু সিগনেচাৰ এটা তাতে নিজৰ সিগনেচাৰ এটা দিব লাগিব সো দ্যাট পাছপোৰ্ট সাইজ ফটোখনৰ ওপৰত যোনখন ৰিসেন্টলি পেষ্ট কৰিব সেই পাছপোৰ্ট সাইজ ফটোখনতো আধা সিগনেচাৰটো আধা এডমিট কাৰ্ডৰ ওপৰত তেনেকৈ হয় যেনেকৈ প্ৰিলিমিনাৰী কৰিছিলে সেই একে সিস্টেমতে কৰিব লাগে আৰু লগতে পাছত ই এডমিশন সাৰ্টিফিকেটখনৰ তলফালে যোনটো স্পেচ দিয়া আছে ইনভিজিলেটৰৰ প্ৰেজেন্সত আপোনালোকে নিজৰ সিগনেচাৰ মাৰিব লাগিব যোনখিনি স্পেচ প্ৰভাইড কৰিছে 8 নম্বৰটো হ'ল নো ক্যান্ডিডেট মাষ্ট ইনডালজ ইন copying, communicating with other candidates or resorting to any misconduct or unfair means in the examination hall. He will be disqualified for the entire examination if found doing so and may be debarred from future examinations of APSC. আৰু candidates সকলে কপি কৰা কমিউনিকেট কৰা বেলেগ ক্যান্ডিডেটছৰ লগত এইবোৰ বস্তু মিসকন্ডাক্ট বা আনফেয়াৰ মিন্স বুলি ধৰা হ'ব এক্সামিনেশ্যন হলৰ আৰু তেওঁক এণ্টায়াৰ এক্সামিনেশ্যন প্ৰচেছটোৰ কাৰণে ডিছকুৱালিফাই কৰি দিয়া হ'ব সো সেইটো কাৰণে কোনো ডিছকাশ্যন নকৰিব আৰু লোকক শিকালে মানে আপোনালোকৰ নিজৰ চাকৰিটো লোকক দিয়া নিচিনা ইয়াতে এইবোৰ কম্পিটিটিভ এক্সাম সো আপোনালোকে কোনোবা এজনে যদি আগৰ আপোনালোকৰ বেষ্ট ফ্ৰেণ্ডে হওক আপোনালোকৰ কোনোবা কাজিনে হওক কেনেবাকৈ যদি ওচৰে পাজৰে পৰিছে আপোনালোকে তেওঁক যদি শিকাই আছে তো অবভিয়াছলি আপোনালোকে নিজৰ পোষ্টটো তেওঁক এৰি দিয়া নিচিনা হয় কম্পিটিটিভ এক্সাম তেনেকুৱাই তেওঁ চাকৰি পালে আপুনি চাকৰি নাপাব সো ইয়াতে বস্তুটো এনেকুৱা এইটো বেছিক কমন চেন্সৰ কথা হয় সো আপোনালোকে তেওঁক যদি এটা
পইণ্টটো কৈ দিয়ে তেওঁৰ এটা এক্সট্ৰা ৱেইটেজ থাকিব যদি সমান মাৰ্কছ থাকে সেই পইণ্টটোৰ কাৰণে তেওঁ 1 নম্বৰ বেছি পাব আপোনাতকৈ আৰু মেইনছ ক্লিয়াৰ হৈ যাব তেওঁৰ আপোনাৰ নহ'ব ঠিক আছে চ' সেইটো বস্তু আপোনাৰ নিজৰ চাকৰি আপোনাক লাগে নে তেওঁক লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব চ' সেইটো কাৰণে নিশিকোৱাই ভাল এইবোৰ কম্পিটিটিভ এক্সামত লোকক কৈ নাথাকিব চ' আপোনালোকে নিজৰ চাকৰি নিজে হেৰুৱাব লাগিব এইবোৰ কৰিব গ'লে চ' এইবোৰ বস্তু এবাৰ মেইনটেইন কৰিব এইখিনি আৰু 9 নম্বৰটো হ'ল 9 নম্বৰটো হ'ল নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল আনটিল এক্সপায়াৰী অফ দি ফুল এলটেড টাইম ফৰ দি পেপাৰ ইন ইচ ছেশ্যন তো দুইটা ছেশ্যনে আগবেলা পিছবেলা দুখন পেপাৰ থাকিব এদিনত চ' আপোনালোকৰ যোনটো টাইম তাতে এলাউড কৰিছে সেই টাইমটো এক্সপায়াৰ নোহোৱালৈকে আপোনালোকে এক্সামিনেশ্যন হল এৰি যাব নোৱাৰিব এনচাৰ ৰিটেন আইডাৰ ইন ইংলিছ অৰ ইন আছামিজ উইল অনলি বি ইভালুৱেটেড ঠিক আছে এনচাৰ্ছখিনি আপোনালোকে ইংলিছত নহ'লে অসমীয়াত লিখিব পাৰিব চ' এনেকুৱা নহয় যে অকল ইংলিছতে লিখিব পাৰিব অসমীয়াতো লিখিব পাৰিব Answers written either in English or in Assamese will only be evaluated. Only English and Assamese language likhibo paribo, beleg language yata use koribo nwaribo. Answer script of candidates written in the language other than the one specifically declared mention in the first page of question come answer booklet will not be evaluated. ঠিক আছে so answer script খিনি candidates সকলে যদি বেলেগ ল্যাঙ্গুৱেজত লিখে যোনটো question come answer bookletত ফাৰ্ষ্ট পেজতে মেনশ্যন থাকিব বেলেগ ল্যাঙ্গুৱেজত লিখিলে ইভালুৱেট কৰা নহ'ব কেণ্ডিডেট শুড হেণ্ড অভাৰ দি কুৱেশ্যন কাম এনচাৰ বুকলেট পাৰ্চনেলি টু দি ইনভিজিলেটৰ অন ডিউটি বিফৰ হি লিভছ দি এক্সামিনেশ্যন হল আৰু কুৱেশ্যন কাম এনচাৰ বুকলেটখন কেণ্ডিডেটসকলে ইনভিজিলেটৰজনক যোনজন ডিউটিত থাকিব তেওঁক হেণ্ড অভাৰ কৰি পেলাই এক্সাম হল এৰিব পাৰিব আৰু ইয়াতে কোনো কণ্ট্ৰভাৰ্চি কৰা কথা নহয় ইয়াতে এখন যেহেতু আসাম হয় অসম ষ্টেট অসমীয়া হয় চ' ইয়াতে ইংলিছ আৰু আছামিজ ইংলিছটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ সেইটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু অসমীয়াটো অসমৰ জাতীয় মানে ভাষা হয় চ' সেইটো কাৰণে মাতৃভাষা হয় চ' সেইটো কাৰণে অসমীয়া আৰু ইংলিছটো এলাউ কৰিছে বাকী এলাউ কৰা নাই চ' ইয়াতে আৰু বেলেগ লেংগুৱেজ বা হেৰি কৰি পেলাই ইয়াতে লাভ নাই চ' অসমত আৰু এইটো ইংলিছ আৰু আছামিজটো এলাউ কৰিছে সেইটোৱে বহুত তাৰপিছত হৈ গ'ল 13 নম্বৰ পইণ্টটো হ'ল কেণ্ডিডেট শুড ৰাইট এনচাৰ্ছ অনলি উইথ ব্লেক ব্লু বল পইণ্ট পেন ৰিটেন উইথ জেল পেন ইংক পেন পেঞ্চিল ইজ নট এলাউড ঠিক আছে তো চ' কেণ্ডিডেটসকলে এনচাৰ্ছবিলাক লিখোঁতে ব্লেক বা ব্লু বল পেন ইউজ কৰিব পাৰিব জেল পেন ইংক পেন পেঞ্চিল এইবোৰ এলাউ নহয় চ' এইবোৰ বস্তু নিদিব অকল বল পেন ইউজ কৰিব ব্লেক বা ব্লু কালাৰ বল পেনেই ইউজ কৰিব বেলেগ কালাৰ ইউজ নকৰিব আৰু 14 নম্বৰটো হ'ল ভাইলেশ্যন অফ এনি ইনষ্ট্ৰাকশ্যন চেল until cancellation of candidature of the candidate in addition to any other appropriate action that may be taken by the commission against the candidate under the rules of the examination ঠিক আছে so instructions বিলাকৰ যদি কিবা এটা যদি ভায়োলেশ্যন হয় তেতিয়ালে কেণ্ডিডেটজনৰ কেণ্ডিডেচাৰ কেঞ্চেল হৈ যাব পাৰে আৰু এপ্ৰপ্ৰিয়েট একশ্যন ল'ব পাৰে কমিশ্যনখনে কেণ্ডিডেটজনৰ এগেইনষ্টে ৰুলছ অফ এক্সামিনেশ্যন ব্ৰেক কৰাৰ কাৰণে 15 নম্বৰটো হ'ল কেণ্ডিডেট মাষ্ট ফুল্লি এণ্ড কাৰেক্টলি ফিল আপ অল দি ৰিলেভেণ্ট ডিটেইলছ ইন দি কভাৰ ফ্ৰণ্ট পেজ অফ কুৱেশ্যন কাম এনচাৰ বুকলেট দ্য কুৱেশ্যন কাম এনচাৰ বুকলেট উইথ blank wrongly filled by roll number shall not be evaluated ঠিক আছে চ' কুৱেশ্যন কাম এনচাৰ বুকলেটখন কেণ্ডিডেটছে যিমানখিনি ডিটেইলছ থাকে এইখিনি কাৰেক্টলি ফিল কৰিব কৈছে ব্লেংক বা ৰংলি যদি ফিল কৰে তেতিয়াহ'লে ইভালুৱেট নহয় কুৱেশ্যন আপোনালোকে ৰুল নাম্বাৰটো যদি অকণমান কাটি কৰি লিখি আহে চ' সেইটোতো প্ৰব্লেম হ'ব পাৰে চ' সেইখিনি বস্তু ভালকৈ মেইনটেইন কৰিব ঠিক আছে চ' সেইটো বস্তু নহ'লে ইভালুৱেট কৰা নহ'ব 16 নম্বৰটো হ'ল দ্য ফলোয়িং আইটেমছ will be supplied to you in the examination hall so examination hall ot apnalok ekhini bostu supply koribo prothom to hol question come answer booklet please check before start writing to be sure that it is numbered if it is not numbered or defective please get it replaced ঠিক আছে so question come answer booklet এখন apnalok provide koribo yate apnaloke লিখা আৰম্ভ কৰাৰ আগতে তাতে যদি নাম্বাৰড কৰা আছে হেতু চাব নাম্বাৰটো আছে নাই কুৱেশ্যন কাম এনচাৰ বুকলেট নাম্বাৰটো ভালকৈ প্ৰিণ্ট আছে নাই যদি নাই তেতিয়াহ'লে ইনভিজিলেটৰজনক ডাইৰেক্টলি জনাব পটককৈ জনাব ৰিপ্লেচ কৰাই ল'ব সোনকালে আৰু কেণ্ডিডেটছ আৰ পাৰ্মিটেড টু টেক with them the question paper in detachable from available at the end of the question come answer booklet at the end of the examination আৰু question come answer booklet ত question paper খন detachable form ত থাকে question paper খন আপোনালোকে লগত লৈ আহিব পাৰিব পৰীক্ষা দিয়াৰ পিছত 17 নম্বৰৰ candidates are advised to check updates on commission's website that is www.apsc.nic.in in regularly the candidature of all candidates to the examination is liable to be cancelled if rules and instructions are not followed আৰু candidates সকলে এডভাইস কৰিছে কমিশনৰ ৱেবছাইটটো apsc.nic.in to ডেইলি বেচিছত চাই থাকিবলৈ ৰেগুলাৰলি চ' ডেট একো ইনফৰ্মেশ্যন মিছ হৈ নাযায় সেইটো মই আপোনালোকৰ কাৰণে কৰি দিম মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি থওক ছাবস্ক্ৰাইব কৰি থওক বেল আইকন প্ৰেছ কৰি থওক আপোনালোকে গোটেইখিনি ইনফৰ্মেশ্যন পাই থাকিব APSC মেইনছৰ বা অন্যবিলাকৰ ক্ষেত্ৰত চ' মই সেইখিনি বস্তু আপোনালোকৰ কাৰণে কৰি থাকিম যদিহে আপোনালোকে কেনেবাকৈ কেতিয়াবা পঢ়াৰ প্ৰেছাৰত চাব নোৱাৰে আৰু লগতে ৰুলছ ব্ৰেক কৰিলে কিন্তু ইনষ্ট্ৰাকশ্যনছবিলাক যোনবিলাক আছে সেইবোৰ মানে ফ'ল' কৰিব ইয়াতে নহ'লে কেণ্ডিডেটছৰ কেঞ্চেল হ'ব পাৰে বুলি ইয়াতে দিয়া আছে চ' এইখিনি আছিলে ইনষ্ট্ৰাকশ্যনছ চ' আপোনালোকে বুজি পালে আই হোপ মই ভালকৈ এবাৰ বুজাই দিলোঁ আৰু এইখিনি বুজি পাবই
যিহেতু আগতে এক্সামছ দিছে তথাপিতো মই মোৰ ফালৰ পৰা এবাৰ বুজাই দিলোঁ আই হোপ আপোনালোকে বুজি পালে বাকী সকলোৱে অল দি বেষ্ট থাকিলে 26, 27, 28ত পৰীক্ষা হ'ব মেইনছ আৰু এডমিট কাৰ্ড ওলাই গ'ল এডমিট কাৰ্ড সোনকালে ডাউনলোড কৰি লওক আৰু পৰীক্ষা পষ্টপন হোৱাৰ বা কিবা হোৱা সেইবোৰ বেছি মনত ধান্দা নানিব চ' এইবোৰ বস্তু নহ'ব পাৰে এতিয়া বৰষুণ দি আছে বানপানী হৈছে চ' কাইলৈ পৰহিলৈ যদি বৰষুণ একেবাৰে নাইকিয়া হৈ যায় এসপ্তাহ ৰ'দ দিলে মানে বানপানীও শুকাই যাব আৰু পৰীক্ষাও কণ্ডাক্ট কৰিব চ' সেইটো কাৰণে 26, 27, 28 যিহেতু পৰীক্ষাৰ স্কেডুল কৰা হৈছে ৰুটিন দিলে চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক ৰিভাইজ দিয়ক এতিয়া বৰ্তমান ইম্পৰ্টেণ্ট টপিকছবিলাকৰ ওপৰত আপোনালোকৰ কামান থাকিব লাগিব চ' সেইকাৰণে আপোনালোকে সেইবোৰ একো চিন্তা নকৰি পেলাই পঢ়াত মনোযোগ দিয়ক বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ' বনালোঁ বাকী কিছুমান কোৰ্চেছ এভেইলেবল আছে যিসকলে অন্য এক্সামছবিলাক দিম বুলি ভাবিছে সেই কোৰ্চবিলাকৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এবাৰ মই দি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ চেক কৰক তাতে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম